তেতিয়াও আমি দেখিছিলো যে নন্দিনী কাশ্যপ বোলা এই অভিনেত্ৰী গৰাকী উলুটাই দমহে দিছিল কাজিয়া কৰা আমি দেখিছিলো গতিকে নন্দিনী কাশ্যপৰ মেন্টালিটিটো আপোনালোকে নিশ্চয় দেখা পাইছে টিভিত দেখা পাইছে বা সেই ভিডিঅ'ৰ যোগেদি আপোনালোকে নিশ্চয় দেখা পাইছে সামিউল হক পলিটেকনিকৰ এগৰাকী ষ্টুডেন্ট নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে আমি প্ৰথমতে সামিউল হকৰ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো এটা প্ৰথম কথাটো হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে যে নন্দিনী কাশ্যপে যিদিনা এই দুৰ্ঘটনাটো সংঘটিত কৰিছিল আমি ভিডিঅ'ৰ যোগেদি দেখিছো যে তেখেতে চিকিৎসালয়লৈ লৈ যোৱাৰ ফলনি যুৱকজনক খুন্দিয়াই দিলে সামিউল হকক খুন্দিয়াই দিলে জীৱন মৰণৰ লগত সেই সময়ত যুঁজি থকা সেই যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱাৰ প্ৰয়োজন আছিল কিন্তু তেওঁ লৈ নগৈ আপোনাৰ তাৰ পৰা পলায়ন কৰিছিল আৰু সেইদিনা তাত দুৰ্ঘটনা হোৱা ঠাইত যিবিলাক যুৱক আছিল তেওঁলোকে স্কুটি লৈ খেদি খেদি গৈ তেখেতক আবদ্ধ কৰি কিছু প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়াও আমি দেখিছিলো যে নন্দিনী কাশ্যপ বোলা এই অভিনেত্ৰী গৰাকী উলুটাই দমহে দিছিল কাজিয়া কৰা আমি দেখিছিলো গতিকে নন্দিনী কাশ্যপৰ মেন্টালিটিটো আপোনালোকে নিশ্চয় দেখা পাইছে টিভিত দেখা পাইছে বা সেই ভিডিঅ'ৰ যোগেদি আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে আমি কম যে নন্দিনী কাশ্যপৰ এই যেটো দুৰ্ঘটনাৰ যেটো ঘটনা সেই ঘটনাটো নন্দিনী কাশ্যপৰ ভুলৰ কাৰণে আজি সামিউল হকৰ যে মৃত্যু হল সেই কথাটো স্পষ্ট হৈছে গতিকে আমাৰ দাবীটো হৈছে অতি শীঘ্ৰে নন্দিনী কাশ্যপক কঠোৰ বা কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীৰ ভাষ্য অনুসৰি এনেকুৱা নালাগে যে তেওঁ ৰেসপন্সিবিলিটি লৈ যে কেছটো আগবঢ়াই লৈ যাব তেনেকুৱা যেন নালাগে সিৰিয়াছনেছটো আমি দেখিবলৈ পোৱা নাই গতিকে আমাৰ দাবীটো হৈছে আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে নন্দিনী কাশ্যপ এগৰাকী হত্যাকাৰী বুলি কম এতিয়া যে তেখেতক কঠোৰ বা কঠোৰ শাস্তি দিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা আৰক্ষীৰ ফালৰ পৰা ল'ব লাগিব আৰু দ্বিতীয় কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে নন্দিনী কাশ্যপে যেতিয়া দুৰ্ঘটনাটো সংঘটিত কৰিছিল তাৰ পাছত মেডিকেললৈতো তেওঁ নিনিলে তাৰ পাছত যেতিয়া একাংশ লোকে মেডিকেললৈ লৈ গ'ল তাৰ পাছত জিএমচিএইচত 3 দিন চিকিৎসাৰ নামত একোৱে নকৰিলে বুলি এতিয়া বাতৰি প্ৰকাশ পাইছে মানে জিএমচিএইচত এগৰাকী দুৰ্ঘটনাগ্ৰস্ত যুৱকক আসলে উপযুক্ত চিকিৎসা নিদিয়াটো কেনেকুৱা ভয়াবহ কথা ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজখনত সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় ৰাজ্যখনৰ বিভিন্ন জিলাত আপোনাৰ মেডিকেল কলেজ পাতিছে বুলি বহুত ডাঙৰ ডাঙৰ ভাষণ দি থাকে যদি আপুনি পতাই মেডিকেল কলেজ বিলাকত উপযুক্ত ট্ৰিটমেন্টৰ ব্যৱস্থা নাথাকে তেনেহলে এই মেডিকেল কলেজ বিলাকৰ আসলে প্ৰয়োজনীয়তাটো ক'ত সেই প্ৰশ্নবিলাক আজি আহিছে আৰু যিগৰাকীক বৰ্তমান সময়ত স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব দি থৈছে এগৰাকী মাটিৰ মাফিয়া মাটিৰ দালাল আপোনাৰ অশোক সিংঘালেতো আৰু তেওঁ নিজে গমে নাপায় নেকি তেওঁ যে স্বাস্থ্য মন্ত্ৰী তেওঁতো কোনো খা খবৰে নাই সৰকাৰি মেডিকেল কলেজ বিলাকত আসলতে উপযুক্ত চিকিৎসা সেৱা ৰোগীয়ে পাইছে না নাই তেনেকুৱা ধৰণৰ তেওঁৰ যে কিবা খা খবৰ যে লয় তেনেকুৱা বাতৰি কিন্তু আমি কেতিয়াও দেখা নাই গতিকে নামত এনে স্বাস্থ্য মন্ত্ৰী হৈ আছে গতিকে নামত থকা স্বাস্থ্য মন্ত্ৰীৰ জৰিয়তে মেডিকেল কলেজ বিলাকত ৰোগীয়ে সুচিকিৎসা কেতিয়াও যে নাপাব সেই কথাটো স্পষ্ট হৈছে আৰু সেই কাৰণে কৈছো যে জিএমচিএইচৰ চিকিৎসা সেৱা বা ৰাজ্যখনৰ মেডিকেল কলেজ বিলাকৰ সৰকাৰি মেডিকেল কলেজ বিলাকত যে ৰোগীয়ে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু যে হয় সেই কথাটো আজি সামিউল হকৰ মৃত্যুৰ ঘটনাটোৱে প্ৰমাণ কৰিছে আজি জিএমচিএইচ যেটো আসলতে উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ ডাঙৰ মেডিকেল কলেজ বুলি কোৱা হয় গতিকে সেই মেডিকেল কলেজে গুৱাহাটীৰ এখন এপলো মেডিকেললৈ আপোনাৰ জিএমচিএইচত চিকিৎসা নোহোৱাৰ কাৰণে তালৈ লৈ যোৱা ঘটনাটোৱে কি উদঙাইছে আজি আপোনাৰ জিএমচিএইচত ৰোগী উপযুক্ত আপোনাৰ চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হয় যাৰ কাৰণে সামিউল হকৰ মৃত্যু হৈছে যাৰ কাৰণে আজি জিএমচিএইচত চিকিৎসা নকৰাৰ কাৰণে আপোনাৰ ওচৰৰে আপোনাৰ গুৱাহাটীৰ এপলো মেডিকেলত সামিউল হকক ভৰ্তি কৰাবলগীয়া হৈছে 3 দিন তেওঁলোকে আসলে কি কৰিলে চিকিৎসা সেৱাৰ নামত জিএমচিএইচত আসলতে সামিউল হক এগৰাকী পলিটেকনিকৰ ষ্টুডেন্ট সম্ভাৱনাপূৰ্ণ এগৰাকী ষ্টুডেন্ট তেখেতক 3 দিন যে ৰাখিলে 3 দিনত আসলতে তেওঁ একো চিকিৎসা প্ৰদান কৰা নহল নেকি সেই প্ৰশ্নবিলাক আজি আহিছে আৰু বহুতে কৈছে একোৱে নকৰিলে বুলি গতিকে একোৱে নকৰাৰ অভিযোগ কৰাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে যে তেওঁক এপলো মেডিকেললৈ অনা হৈছে তাত চিকিৎসা নোপোৱাৰ কাৰণে গতিকে এইটো ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটোৰ ফুপুলা স্বৰূপটো উদঙাই দিছে এই গোটেই ঘটনাটোৱে আৰু সেই কাৰণে কৈছো এনেই ভাষণত যে মেডিকেল কলেজ পাতিছে বুলি বহুত ডাঙৰ ডাঙৰ ফুলজাৰি মাৰি থাকিলে নহব মেডিকেল কলেজ বিলাকত ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিছে নাই সেই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী বা স্বাস্থ্য মন্ত্ৰীয়ে নজৰ ৰাখিব লাগিব কিন্তু আৰু এতিয়া যিজনক
স্বাস্থ্যমন্ত্ৰী পাতি থৈছে এই কথাটো মোক কৈছিল যে এই অশোক সিংঘাল মানুহজন বেপাৰী মানুহ তেখেতৰ এই স্বাস্থ্য খণ্ডত তেওঁ যে কিবা আপোনাৰ ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিছে নে নাই সেই বিষয়বিলাকত যে তেওঁ সোমাব পাৰিব সেই কথাটো আমাৰ মনত নাই গতিকে সেই মানুহজনক স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ পৰা আচলতে অপসাৰণ কৰিব লাগে